কেতিয়ালৈ দেশবাসীয়ে লাভ কৰিব কৰোনাৰ ভেকচিন উদ্বিগ্ন সমগ্ৰ দেশ আগ্ৰহেৰে বাট চাইছে দেশবাসীয়ে বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা কৰোনা মহামাৰীৰ ভেকচিনৰ বাবে লাহে লাহে সাজু হৈছে ভাৰতবৰ্ষ 1.3 বিলিয়ন দেশবাসীক খুচাৰুৰূপে ভেকচিন যোগান ধৰিবলৈ ভাৰতে ক্ৰমাৎ সাজু কৰিছে বিশেষ ব্যৱস্থা দেশৰ প্ৰতিটো প্ৰান্ততে ভেকচিন উপলব্ধ কৰিবলৈ ভাৰতে গ্ৰহণ কৰিব ভাৰতীয় নিৰ্বাচনৰ বাবে গ্ৰহণ কৰা পদ্ধতিৰ দৰে অনুৰূপ পদ্ধতি অহা 6 পৰা 8 মাহৰ ভিতৰত প্ৰথম পৰ্যায়ত অগ্ৰাধিকাৰ ভিত্তিত প্ৰদান কৰা হ'ব প্ৰায় 600 মিলিয়ন ভেকচিন ইয়াৰে 50 বৰ্ষৰ ঊৰ্ধৰ লোকৰ বাবে অনুমানিক 260 মিলিয়ন আনহাতে 30 মিলিয়ন ভেকচিন প্ৰদান কৰা হ'ব ফৰ্থ লাইন কোভিড ৱাৰ্কাৰ্ছক ইপিনে দেশৰ বিভিন্ন প্ৰান্তত ভেকচিন জমা কৰি ৰাখিবৰ বাবে সাজু কৰা হৈছে বিশেষ শীতল ভঁৰাল যাৰ উষ্ণতা হ'ব 2 পৰা 8 ডিগ্ৰী সেলসিয়াছ ইতিমধ্যে ভাৰত চৰকাৰে 3টা ভেকচিনৰ জৰুৰীকালীন ব্যৱহাৰৰ ক্ষেত্ৰত অনুমতি প্ৰদান কৰিছে এই অনুশীলনত কোল্ড ষ্টৰেজ আৰু পৰিবহণ ব্যৱস্থাৰ পৰীক্ষা কৰা হ'ব ভেকচিনৰ বাবে স্বাস্থ্য বিষয়া ভেকচিনেটৰ সুপাৰভাইজাৰ কোঅৰ্ডিনেটৰ আদিৰ বিশেষ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হ'ব ইতিমধ্যে ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰশিক্ষকৰ প্ৰশিক্ষণত 2360 গৰাকী প্ৰশিক্ষকক প্ৰশিক্ষণ দিয়া হ'ব আনহাতে দেশৰ 681 খন জিলাত স্বাস্থ্য বিষয়ক বিশেষ প্ৰশিক্ষণ প্ৰদান কৰা হ'ব নিউজ ডেস্ক ৰিপোৰ্ট ইছান নিউজ